हेलो गाइज की खबर आशा करूँ सकलो भाले आछे। আজি बरषुणर बतर बुली भाबिलो एटा रेसिपिके লৈ आहो। सो आहकसोन कि बनाओ আজি चाओ। प्रथमे एखन केराही गरम करी तात मैं आधा कप मान मिठातेल ढाली ललो। तेलखिनि गरम होवात तात एलाची 3टा मान आरु दुखिला तेजपात चिनी दी दिलो। एतिया यात दुटा पियाज मिहिকৈ काटी लैছো। पियाज तात दी दिलो और लगते अकणमान निमख दी दिलो स्वाद अनुसरि। निमखটো दिले माने कि হয় पियाजखिनि कोमली যায় और भाजिবলৈ बेছি সময়ও नालागे। पियाजखिनि रंगसुवाকৈ भाजी ललो और पियाजखिनि जेतिया रंगसुवाকৈ भजा হৈ গল তাত এচামুচ নহৰু পেষ্ট দি 2 মিনিট মান সময় ভাজিলো। নহৰুৰ কেঁচা গন্ধ যেতিয়া গুচি গল তেতিয়া ইয়াত একেৰাহে एचामुच हालधि गुड़ी, एचामुच धनिया गुड़ी, एचामुच जीरा गुड़ी और एचामुच जलकिया गुड़ी दी कम जुईत 2-3 मिनिट समय मैं भाजी ललो। मसलाखिनि जेतिया तेलर लगत भाजिम जुईटो मिडियाम फ्लेमत राखिब লাগিব। तात अकणमान पानीও দি লৈছো যাতে मसलाखिनि तलत লাগি না যায়, कारण লাগি গলে পুৰি যাব। সেইকাৰণে অকণমান পানী দি লব। এতিয়া তাত ঢালি দিলো মেইন ইনগ্ৰেডিয়েন্টস মাছৰ কণী। মাছৰ কণীখিনি দি ভালদৰে মছলাৰ লগত 5 মিনিট মান মিহলাই ললো। এনেদৰে ভালকে 10 মিনিট মান ভাজি থাকিব লাগিব। ভাজি থাকি পিছতহে আমি পানীটো দিম সিজিবলৈ। পিছে মাছৰ কণী আকৌ পকৰিও খাই ভাল লাগে, কিছুমানে পকৰিও বনায়, কিন্তু মই এনেকৈ খাই ভাল পাওঁ। চাওকচোন তেলখিনি শুহি লৈছে। এতিয়া মই ইয়াত অকণমান পানী দি দিছোঁ, পানীখিনি সিজিবলৈ দিছোঁ বাৰু। পানীখিনি দি এতিয়া মই ঢাকোন লগাই দিম। এনেকৈ পানীৰ লগত মিক্স কৰি এতিয়া মই 15 মিনিটৰ বাবে ঢাকোন লগাই এৰি দিম। 15 মিনিট মান পিছত চাওক কণীখিনি ভালদৰে সিজি গৈছে। এয়া চাওক কি ধুনীয়াকৈ সিজি গৈছে কণীখিনি। এতিয়া ইয়াত কেঁচা জলকীয়া মই 3টা মান দিম। ইয়া 3টা কেঁচা জলকীয়াও দি ললো আৰু কেঁচা জলকীয়াৰ লগত মই আধা চামুচ মান গৰম মছলাৰ গুড়িও ব্যৱহাৰ কৰিছোঁ। গৰম মছলাৰ গুড়িখিনি দিলে গোন্ধটো ভাল আহে আৰু সোৱাদটোও ভাল লাগে। এই প্ৰচেছটো হাই ফ্লেমতে কৰিব লাগিব, তেতিয়াহে ভজা ভজা হ'ব আৰু ৰংটো ধুনীয়াকৈ আহিব। চাওক অলৰেডি তেলখিনি কেৰাহীৰ পৰা এৰি আহিছে। বহুতে আকৌ মাছৰ কণী নাখায়, মাছৰ কণী খালে হেনো সিহঁতে গোন্ধ পায়। কিন্তু ইয়াতে এটা টিপছ দিম যে মাছৰ কণী বনাওঁতে শেষত এচামুচ যদি নেমু ৰস দিয়া যায় তেন্তে সেই গোন্ধ নাইকিয়া হৈ যায়। ইয়াত মই এচামুচ মান নেমু ৰসো ব্যৱহাৰ কৰিম, শেষলৈ চাই থাকিব। এয়া ধুনীয়াকৈ ভজা ভজা হৈছে। এইটো প্ৰচেছতে মই নেমুৰ ৰসখিনি ইয়াত ঢালি দিম। নেমুৰ ৰসখিনি দি আকৌ মই মিহলাই দিম। এনেদৰে লাৰি লাৰি ভজা ভজা যেতিয়া হ'ব, ভজা ভজা হ'লে গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব। ৰেচিপিটো যদি ভাল লাগিছে আপোনালোকৰ তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।